বন্ধুসকল, আজি আমি জাতিৰ প্ৰমাণপত্ৰৰ কাৰণে আবেদন কৰিম আৰু এইটো কেনেকৈ আবেদন কৰিব লাগে গোটেইবিলাক এইটো ভিডিঅ'ত চাব পাৰিব। যদি আপোনালোকে জাতিৰ প্ৰমাণপত্ৰৰ কাৰণে আবেদন কৰা নাই তেনেহ'লে আবেদন কৰিব পাৰিব। এইটো চাইছে আপোনাৰ মোৰ হাতত এখন এপ্লিকেশ্যন ফৰ্ম আছে, এইটো ফৰ্ম দি মই আজি এপ্লাই কৰিম আৰু কেনেকৈ এপ্লাই কৰিব লাগে গোটেইটো চাব পাৰিব। ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে শেষলৈকে ভিডিঅ'টো চাই থাকক। আৰু প্ৰথমতে আপোনালোকক ফায়াৰফক্সত আহিব লাগিব বা ক্ৰম ব্ৰাউজাৰত আহিব লাগিব। মই যেহেতু ফায়াৰফক্স খুলিছোঁ, ফায়াৰফক্স খুলি ই ফৰ্মছ আছামত আহিব লাগিব। ই ফৰ্মছ আছামত অহাৰ পিছত ইয়াতে আপোনালোকে অপশ্যন পাব, ই ফৰ্মছত চিলেক্টত অপশ্যন পাব। চ' এনেকুৱাকৈ এপ্লাই কৰিব লাগিব। গোটেইবিলাক প্ৰচেছ কি নথিপত্ৰ লাগিব গোটেইবিলাক নথিপত্ৰ মই এইটো ভিডিঅ'ত জনাই দিম। যেনেকৈ বাৰ্থ প্ৰুফৰ কাৰণে পেন কাৰ্ড, আধাৰ কাৰ্ড, বাৰ্থ চাৰ্টিফিকেট বা স্কুলৰ এডমিট কাৰ্ড, এড্ৰেছ প্ৰুফৰ কাৰণে প্ৰুফ অফ ৰেচিডেঞ্চি চাৰ্টিফিকেটৰ কাৰণে যেনেকৈ আপোনাৰ ভোটাৰ কাৰ্ড হৈ গ'ল, আধাৰ কাৰ্ড হৈ গ'ল, লাইটৰ বিল, ৰেচন কাৰ্ড, এইবিলাক গোটেইবিলাক আপোনালোকে দিব পাৰে। আৰু যদি ডিজিটেল কৰিব খুজিছে, যদি পুৰণা কাষ্ট চাৰ্টিফিকেট আছে তেনে ডিজিটেল কৰিব খুজিছে তেনেহ'লে এইটো প্ৰচেছ আছে, এপ্লাই কৰিব চেম প্ৰচেছ। বা যদি নতুনকৈ দেউতাৰ কাষ্ট চাৰ্টিফিকেট দি এপ্লাই কৰিব খুজিছে তেনেহ'লে এইটোও কৰিব পাৰে। চ' এনেকুৱাকৈ গোটেইবিলাক প্ৰচেছটো মই এইটো ভিডিঅ'ৰ শেষত মই জনাই দি আছোঁ যে কেনেকৈ এপ্লাইটো কৰিব লাগিব। এইটো ভিডিঅ'ত গোটেইবিলাক আপোনালোকে চাব পাৰিব, গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ ভালকৈ শেষলৈকে চাই থাকক। চব প্ৰথমত আমি পোনপটীয়াকৈ লগ ইন কৰিম। এতিয়া ই ফৰ্মছ অসমত আহিলোঁ। লগ ইন কৰাৰ পিছত এখন পেজ খোল খাই আহিব। চ' এইটো পেজত আমি চিলেক্টত যাম। চিলেক্টত যাই কিনে কাষ্ট চাৰ্টিফিকেট বুলি এটা অপশ্যন পাম। চ' এইটো কাষ্ট চাৰ্টিফিকেট আমি এপ্লাই কৰিম। ইয়াতে মাই ট্ৰেনজেকশ্যন আছে, গাইড ষ্টেটাছ আছে, গোটেইবিলাক এইটো ষ্টেপত আমি এইটো চাইডত গোটেইবিলাক কৰিব পাৰিম। চ' আমি কাষ্ট চাৰ্টিফিকেট এটা এপ্লাই কৰিম। চ' কাষ্ট চাৰ্টিফিকেট চিলেক্ট কৰিছোঁ। এতিয়া আমি গ' বুলি এটা অপশ্যন পাব, এইটো ক্লিক কৰিম। এতিয়া ৰাইট চাইডৰ কৰ্নাৰত অনলাইন অপশ্যন আছে, তাতে আমি ক্লিক কৰিম। ক্লিক কৰাৰ লগে লগে ছাবমিট অনলাইন ক্লিক কৰাৰ লগে লগে পেজটো খোল খাই আহিব। যদি আপোনালোকে এইটোৰ ই ডিষ্ট্ৰিক্টৰ ID নাই তেনেহ'লে ই ডিষ্ট্ৰিক্টৰ IDটো বনাই ল'ব। আৰু কেনেকৈ বনাব লাগে মই এইটো ভিডিঅ'ৰ তলত ডিছক্ৰিপশ্যনত এটা লিংক দি আছোঁ, সেইটো লিংকত গৈ কিনে ভিডিঅ'টো চাই কিনে আপোনালোকে ই ডিষ্ট্ৰিক্টৰ লগ ইন ID বনাব পাৰে। চ' মই ইয়াতে এপ্লিকেশ্যন ফৰ চাইছে, SC আছে, ST আছে, ST প্লেন আছে, OBC MBC আছে, তাৰপৰা হিলছ এণ্ড ট্ৰাইবেল আছে, প্লেন ট্ৰাইবেল আছে, গোটেইবিলাক আছে। চ' মই আজি OBCৰ কাৰণে এপ্লাই কৰিম। প্ৰচেছটো একদম ছেম। চ' এতিয়া আমি এপ্লিকেণ্ট নেম দিম। এপ্লিকেণ্টৰ নেমটো দিয়াৰ লগে লগে তলত আহি যাব জেণ্ডাৰ বুলি আহি যাব। চ' আমি চিলেক্ট কৰিম, মোবাইল নাম্বাৰটো দি দিম। মোবাইল নাম্বাৰটো দিয়াৰ পিছত ইয়াতে দিব লাগিব পেন কাৰ্ড নম্বৰ। যদি পেন কাৰ্ড আছে তেনেহ'লে পেন কাৰ্ড দিব, নাম্বাৰটো লিখি দিব। আৰু নাম্বাৰটো যদি যিহেতু লিখিলে তেনেহ'লে আপলোড কৰিব লাগিব। চ' আমি পেন কাৰ্ড নাম্বাৰটো দিম। যিহেতু মোৰ তাত পেন কাৰ্ড আছে মই পেন কাৰ্ড নাম্বাৰটো দি আছোঁ। ইমেইল ID আপোনালোকে দিব পাৰে বা ইমেইল ID নিদিলেও হয়। যদি আপোনালোকে ইমেইল IDটো দিছে তেনেহ'লে ইমেইল IDত এপ্লিকেশ্যন নাম্বাৰটো গুচি যাব। এপ্লাই কৰাৰ পিছত আমি যিহেতু ইমেইল IDটো দি আছোঁ, ইমেইল IDটো দি দিলোঁ। এতিয়া আহি যাব এপিক নাম্বাৰ। এপিক নাম্বাৰ মানে আপোনাৰ ভোটাৰ কাৰ্ডত যিটো নাম্বাৰ আছে সেইটো নাম্বাৰ হিচাপে আপোনালোকে ইয়াতে টাইপিং কৰিব লাগিব। চ' এপিক নাম্বাৰটো দিব। আমি পেন কাৰ্ড নাম্বাৰটো দিলোঁ, ইমেইল IDটো দিলোঁ। এতিয়া এপিক নাম্বাৰ ভোটাৰ কাৰ্ডৰ নাম্বাৰটো দিম। ভোটাৰ কাৰ্ডৰ নাম্বাৰটো দিয়াৰ লগে লগে তলত স্ক্ৰল ডাউন কৰিলে ডেট অফ বাৰ্থ বুলি আছে অপশ্যন, এইটো ডেট অফ বাৰ্থটো আমি চিলেক্ট কৰিম। ডেট অফ বাৰ্থটো দি দিম। ডেট অফ বাৰ্থটো দিয়াৰ লগে লগে অলপ তলত স্ক্ৰল ডাউন কৰিব, কাষ্ট ট্ৰাইব কমিউনিটি। ইয়াতে আপোনালোকে যদি ডিজিটেল কৰিব খুজিছে তেনেহ'লে আপোনাৰ নিজৰ কাষ্ট চাৰ্টিফিকেটত সাব কাষ্ট বুলি দিয়া আছে। আৰু যদি আপোনালোকে ডিজিটেল কৰা নাই বা নতুন এপ্লাই কৰিছে তেনেহ'লে ৰিকমেণ্ডেশ্যন ফৰ্ম লৈ আহিব। যদি নতুন কৰিছে বা দেউতাৰ কাষ্ট চাৰ্টিফিকেটত আপোনালোকৰ সাব কাষ্ট থাকিব, সেইটো হিচাপত আপোনালোকে চিলেক্ট কৰি কিনে এপ্লাইটো কৰিব পাৰে। যদি আপোনালোকে নতুন কৰিব খুজিছে তেনেহ'লে দেউতাৰ কাষ্ট চাৰ্টিফিকেট দি এপ্লাই কৰিব পাৰে। আৰু ৰিকমেণ্ডেশ্যন যদি আপোনালোকে কৈছে ৰিকমেণ্ডেশ্যন ডাটা নাই, আপোনালোকে ৰিকমেণ্ডেশ্যন নিদিয়াকৈ এপ্লাই কৰিব পাৰে। যদি পিছত লাগে তেনেহ'লে আপোনালোকে ৰিভাৰ্ট আহিব আৰু ৰিভাৰ্ট অহাৰ পিছত আপোনালোকে ৰিকমেণ্ডেশ্যনটো আপলোড দিব লাগিব। চ' মই ফাদাৰ্ছ নেম আৰু মাদাৰ্ছ নেমটো দি দিলোঁ। দিয়াৰ পিছত ইয়াত তলত লাইনটো আছে এড্ৰেছ। আমি যিহেতু এড্ৰেছটো দি আছোঁ, এড্ৰেছটো অপশ্যনটো মই এড্ৰেছ দি আছোঁ। ইয়াত আপোনালোকে ভিলেজতো চিলেক্ট কৰিব পাৰে এড্ৰেছ, বা এড্ৰেছ লাইন 2তো এড্ৰেছ দিব পাৰে যদি আপোনালোকৰ এড্ৰেছটো অলপ বেছি দীঘলীয়াকৈ হয়। তেনেহ'লে মই যিহেতু এইটো চিলেক্ট কৰিছোঁ,
ইয়াতে গোটেইবিলাক ডিষ্ট্ৰিক্ট দি দিছোঁ, ডিষ্ট্ৰিক্ট সাব ডিভিজন সাৰ্কেল অফিচ মজা ভিলেজটো মই আমি দি দিম। ইয়াতে MB যিহেতু দিয়া আছে, ইয়াতে MB মানে মিউনিচিপালিটি বৰ্ডৰ ইয়াত আমি এড্ৰেছ 2টো আমি এড্ৰেছ 1ত যিটো লিখিছোঁ মিউনিচিপালিটি বৰ্ডৰ আণ্ডাৰত আছে। চ' এইটো হিচাপত দি দিলোঁ। এতিয়া আমি দিম বাৰ্থ চাৰ্টিফিকেট। চ' আমি বাৰ্থ চাৰ্টিফিকেট গোটেইবিলাক এটা PDF কৰি দিছোঁ। ইয়াতে বাৰ্থ চাৰ্টিফিকেট, পেন কাৰ্ড, আধাৰ কাৰ্ড এইবিলাক গোটেইবিলাক আমি PDF কৰি দিছোঁ বাৰ্থ চাৰ্টিফিকেটত কাৰণ হা। আপোনালোকে যদি দিব পাৰে তেনেহ'লে দিব পাৰে, বা যদি এটা ডকুমেণ্টছ থাকে এটা ডকুমেণ্টছ দি দিব। আমি বাৰ্থ চাৰ্টিফিকেট দি দিছোঁ। এতিয়া আহিব পাৰ্মানেণ্ট ৰেচিডেন্স অফ চাৰ্টিফিকেট বা কাষ্ট চাৰ্টিফিকেট অফ ফাদাৰ। চ' এইটোও দিব পাৰে আপোনালোকে। আমি যিহেতু পাৰ্মানেণ্ট ৰেচিডেন্স অফ চাৰ্টিফিকেট দিম, বা আমি ইয়াতে অপশ্যনতো দিব পাৰোঁ এড্ৰেছ প্ৰুফৰ হিচাপত আমি দি আছোঁ ভোটাৰ কাৰ্ড আৰু ৰেচন কাৰ্ড, ইলেক্ট্ৰিচিটি বিল আৰু নিজৰ আধাৰ কাৰ্ড এইবিলাক দি আছোঁ। চ' আমি ফাদাৰৰ কাষ্ট চাৰ্টিফিকেটটো দি আছোঁ। যিহেতু মই নতুন এপ্লাই কৰি আছোঁ, ফাদাৰৰ কাষ্ট চাৰ্টিফিকেটটো দি আছোঁ। ফাদাৰৰ কাষ্ট চাৰ্টিফিকেটটো দিয়াৰ লগে লগে ইয়াতে তলত স্ক্ৰল ডাউন কৰিলে আপোনালোকে পাব এনি আদাৰ্ছ ডকুমেণ্টছ। চ' মই এনি আদাৰ্ছ ডকুমেণ্টছ NRC ফাইনেল ড্ৰাফ্টটো দিছোঁ। মই আপোনালোকক কৈ আছোঁ, আপোনালোকে যদি একদম শুদ্ধকৈ এপ্লাই কৰে আৰু যদি ৰিভাৰ্ট আহে তেনেহ'লে এইটো প্ৰব্লেম আহিবই। আপোনালোকে NRC ফাইনেল ড্ৰাফ্টটো নিদিলে আপোনালোকৰ এপ্ৰুভ নহ'ব। আপোনালোকে অসমত থাকে NRC ফাইনেল ড্ৰাফ্টটো দিবই লাগিব। NRC ফাইনেল ড্ৰাফ্টৰ যদি আপোনালোকৰ নামটো একচেপ্টেড থাকে তেনেহ'লে একচেপ্ট হ'ব। চ' এনেকুৱা প্ৰব্লেম আহিব পাৰে। আমি এতিয়া ফটোটো চিলেক্ট কৰি দিম আৰু ইউজাৰ ফৰ্মটো মই যিহেতু দি দিছোঁ, এতিয়া আমি ইউজাৰ ফৰ্ম দিলোঁ, NRC ফাইনেল ড্ৰাফ্ট দিলোঁ, এড্ৰেছ প্ৰুফ দিলোঁ, বাৰ্থ চাৰ্টিফিকেটৰ কাৰণে বাৰ্থ প্ৰুফৰ বাৰ্থ চাৰ্টিফিকেট গোটেইবিলাক ডিটেইলছ আমি দি দিলোঁ। বৰ্তমান গোটেইবিলাক হৈ গ'ল। আপোনালোকে এনেকুৱাকৈ এপ্লাইটো কৰিব পাৰে। চ' প্ৰচেছটো এনেকুৱাই ছেম, নতুন হ'লে নতুন দিব বা পুৰণা হ'লে পুৰণা দিব। চ' যদি ৰিকমেণ্ডেশ্যন মইতো যিহেতু দিয়া নাই, আমাৰ ৰিকমেণ্ডেশ্যন নালাগে, দেউতাৰ কাষ্ট চাৰ্টিফিকেট আছে। যদি পিছত খোজে তেনেহ'লে আমি ৰিকমেণ্ডেশ্যনটো আপলোড কৰিম। এতিয়া নকৰিলোঁ। চ' এতিয়া আমি ছাবমিট কৰিলোঁ। ছাবমিট কৰাৰ লগে লগে 30 টকা আমাৰ পে' কৰিব লাগিব। আমি 30 টকা পে' কৰিম। আপোনালোকে মাত্ৰ 30 টকাত আপোনালোকৰ নিজৰ কাষ্ট চাৰ্টিফিকেট, ডিজিটেল কাষ্ট চাৰ্টিফিকেট কৰিব পাৰে বা অনলাইন নিজে একদম নতুনকৈ বনাব পাৰে। চ' এনেকুৱাকৈ এপ্লাইটো কৰিব পাৰে। চ' মই পে'ত ক্লিক কৰিছোঁ। অলপ ছাৰ্ভাৰটো শ্ল' আছে যেনিবা, মই পে' ক্লিক কৰাৰ লগে লগে পেজটো খোলা নাই, এতিয়া খোল খাইছে। চ' পেজটো খোলা আছে। এতিয়া আমি পাছৱাৰ্ডটো দিম। যেহেতু মই CSC দি কৰি আছোঁ, পাছৱাৰ্ডটো দিম। পাছৱাৰ্ডটো দিয়াৰ লগে লগে এতিয়া আহি যাব ৱালেট পিন। মই ৱালেট পিনটো দি দিলোঁ। দিয়াৰ লগে লগে আপোনালোকে যদি এনে কৰিছে তেনেহ'লে এনে ডাইৰেক্ট আপোনালোকে অনলাইন নেট বেংকিং বা UPI ID দিও পে'মেণ্ট কৰিব পাৰে। মই যিহেতু ৱালেট পিন দি আছোঁ, ৱালেট পিন দি পে'ড কৰাৰ লগে লগে আপোনালোকক এখন এপ্লিকেশ্যন ৰিচিপ্টটো আহি যাব। এই ৰিচিপ্টটো আপোনালোকে ছেভ কৰি ৰাখিব। ছেভ কৰাৰ পিছত এইটো নাম্বাৰ দি আপোনালোকে ট্ৰেক কৰিব পাৰে। চ' মই এনেকুৱাকৈ এপ্লাই কৰিলোঁ। যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেনেহ'লে মই যিখিনি ডকুমেণ্টছ কৈছোঁ আপোনালোকে এইখিনি ডকুমেণ্টছ দি এপ্লাই কৰিব পাৰে। আৰু যদি কিবা অসুবিধা হয় তেনেহ'লে আপোনালোকে কমেণ্ট কৰিব। মই যি পাৰোঁ মোৰ পৰা কৰি দিম। আৰু যদি ভিডিঅ'টো চাই যদি আপোনালোকৰ কিবা ভাল লাগে বা কিবা যদি ইম্প্ৰুভমেণ্ট হয় তেনেহ'লে লাইক এণ্ড শ্বেয়াৰ কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰি দিব। এইটো ভিডিঅ' আজিলৈকে। মই নেক্সট ভিডিঅ' আৰু ভালকৈ ভিডিঅ' লৈ আহি আছোঁ আপোনালোকৰ কাৰণে।